নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো নতুন এটা ভিডিঅ 2024 লোকসভা নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ওলাই গল আৰু বিজেপি চৰকাৰে দিল্লীত সিংহাসনত বহিলে মোদীৰ 3.0 চৰকাৰ আৰম্ভ হ'ল ইয়াৰ ভাষণতে অসমৰ বিজেপি চৰকাৰক যিদৰে এজন ব্যক্তিয়ে অৰ্কত্তনা জনালে যিদৰে খঙত অগ্নিসৰ্বা হৈ গালি পাৰিলে বিজেপি চৰকাৰক চাওঁ হক আমাৰ হাতত প্ৰতিবেদন আছে আপোনালোকক নিশ্চয় শুনাম এই ভিডিঅটো শেষলৈকে চালে ভাল পাব কিদৰে এজন ব্যক্তিয়ে বিজেপিৰ বিৰুদ্ধে এইদৰে অগ্নিসৰ্বা হৈ পৰিল খঙত চাওঁ হক আমাৰ এই প্ৰতিবেদন এইখন চৰকাৰে যিমান বেয়া কাম কৰিছে আৰু বস্তু বাহানিৰ দাম অতিৰিক্ত হৈছে মানুহ চলিব নোৱাৰা অৱস্থা যদি কংগ্ৰেছ আহে গৌৰৱ গগৈ হ'ব লাগিব গৌৰৱ গগৈ অসমৰ সোণ ইমান বেয়া কাম কৰিছে গামোচা দলিয়াই দিলে তেওঁক দিয়া গামোচাখন অসমীয়াত দলিয়াই দিছে আমাৰ নিচিনা মানুহ যদি 30 টকা 40 টকা আলু হয় আমি কেনেকৈ কিনিম চৰকাৰ বদলিব লাগে আৰু একে চৰকাৰে থাকিব নালাগেতো বদলিব পাৰে 26ত নবদলে 31-32ত বদলি যাব পাৰে কিন্তু 500 টকা ধৰক ইনকাম কৰিলে 300 টকাৰ বজাৰতে যায় মূল্য বৃদ্ধিটো অলপ কমালে ভাল পাওঁ হিন্দুৰ মূৰত পেচাব কৰি দিম বুলিও কয় মই সুখী মই বিজেপি চৰকাৰ গঠন কৰিলে মই ভাল পাওঁ ভাল হ'লে ভাল চবৰে চব কমিউনিটিৰ সমানে হিত হ'লে ভাল এইটো আমি এইটো বিচাৰোঁ ডেভেলপ হ'ব লাগে আৰু মানে ভাৰত বিক্ৰী কৰিব নালাগে আৰু আম্বানী আদানীৰ লগত ইমান নিৰ্ভৰ কৰিব নালাগে অসমৰ ফলাফলক লৈ কি ভাবে কি কয় অসমৰ যিটো ফলাফল হ'ল অসমৰ যিটো ফলাফল এই ফলাফলটো আমি যেনেকৈ ভাবিছোঁ তেনেকুৱাই হৈছে যিটো ভাবিছোঁ হয় বিৰোধী আৰু উত্থান হ'ব বুলি ভাবিছিলে নেকি অপজিশ্যন আৰু ষ্ট্ৰং হ'ব বুলি ভাবিছিলে নেকি হয়তো আপোনাৰ MLA ইলেকশ্যন হয়তো হ'ব পাৰে 26লৈ কি আশা কৰিছে মই এতিয়া ক'ব নোৱাৰিম গৌৰৱ গগৈ কি ভাবে গৌৰৱ গগৈ যিটো চৰ্চা বেষ্ট পাৰ্চন ফৰ MP যদি কংগ্ৰেছ আহে গৌৰৱ গগৈ হ'ব লাগিব মোৰ সমষ্টি পাণ্ডু হদিলাপুৰ এইখন চৰকাৰে যিমান বেয়া কাম কৰিছে ভাল কাম মানে কেইখনমান বীজ বনালে কিবা এটা ৰমক দেখালে উন্নতি নকয় আটাইতকৈ উন্নতিৰ কথাটো আহিব ৰেকৰ্ড জানে গড়মুৰি যিটো মানুহৰ ইনকাম সেইটো লোপ পৰিছে বুলি কৈছে বহুত 7 টকা বুলি কৈছে টিভি আপোনালোকে কৈছে গতিকে ইমান কমি গৈছে গড়মুৰি যিটো ইনকাম গতিকে এইটোৱে প্ৰমাণ কৰে যে আমাৰ ডেভেলপ হোৱা নাই আৰু বস্তু বাহানিৰ দাম অতিৰিক্ত হৈছে মানুহ চলিব নোৱাৰা অৱস্থা গৌৰৱ গগৈ কথা শুনি আছেনে আপুনি গৌৰৱ গগৈক লৈ কি ভাবে গৌৰৱ গগৈ অসমৰ সোণ কাৰণ তেওঁ অসমৰ হকে মাত মাতিছে আৰু তেওঁ কথা ক'লে আমি এটা কথা বুজি পাওঁ তেওঁ নিস্বাৰ্থ মানুহ আৰু কাকো গালি গালাজ নাপাৰে বিৰোধী পাৰ্টিক বেয়াকৈ নকয় তেওঁ কি কৰিব সেইটোহে কৈছে যি বেয়া কাম সেইটো পইণ্টেড কৰিছে গুৰুত্বপূৰ্ণ কথাবিলাক গতিকে তেওঁ এজন আচল মানুহ বুলি ভাবোঁ আমি আৰু দেউতাকৰ পথে লৈছে দেউতাকো ভালেই আছিল হা দেশখন চলাইছে আৰু তাৰ সেই হিচাপে ল'ৰাটো খুব ভাল আৰু বাকপটুতা আছে বেগকৈ সি হিন্দী ইংলিছ অসমীয়া অল ছাবজেক্টত সি সুন্দৰভাৱে মুঠতে তেওঁৰ হেৰি আছে যিটো বাকপটুতা বুলি কয় দখল ভাষাত দখল আছে আৰু কথা ক'ব জানে আৰু কথাটো বৰ ডাঙৰ বস্তু কথা কোৱাটো মানুহৰ এটা আৰ্ট আৰু সেইটোৱে মানুহক ওপৰলৈ লৈ যায় তেওঁৰ চৰিত্ৰ তেওঁৰ কাম কাজৰ প্ৰতিফলন হয় তেওঁৰ ভাষাত সেইফালৰ পৰা মই ভাবোঁ গৌৰৱ গগৈ অসমৰ এটা উজ্জ্বল নক্ষত্ৰ বদৰুদ্দিন আজমলৰ এবাৰ বিপৰ্যয় হৈছে ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি ইয়াৰ কাৰণ আচলতে মূল কাৰণ হ'ল এই বিজেপি চৰকাৰ কাৰণ বিজেপি চৰকাৰ আৰু সিহঁতৰ সি ইমান বেয়া কাম কৰিছে গামোচা দলিয়াই দিলে তেওঁক দিয়া গামোচাখন অসমীয়াত দলিয়াই দিছে ইয়াতকৈ অপমান আৰু অসমীয়াৰ একো থাকিব নোৱাৰে কিন্তু তাৰো কোনো একশ্যন নল'লে মুখ্যমন্ত্ৰী সি বহুত বেয়া কাম কৰিছে মানে হিন্দুৰ মূৰত পেচাব কৰি দিম বুলিও কয় ইমান বেয়া বেয়া ভাষা সি প্ৰয়োগ কৰে গতিকে সি আৰু নিজৰ মুছলমান মানুহকে ছোৱালীবিলাকক হেৰি কৰিছে মানে লজ্জাজনক কথা কৈছে যিটো মোৰ ভাষা নাই ক'বলৈ হয় গতিকে সি এটা ৰাজনীতিৰ উপযুক্ত নহয় জনসাধাৰণৰ মানুহ কেনেকুৱা হ'ব লাগে ভাল হ'ব লাগে আনৰ ভালটো ক'ব লাগে কেনেকৈ চলিব লাগে কেনেকৈ উন্নতি কৰিব লাগে ভাল কথা ক'ব লাগে সি দেখোন ভাল কথা নকয় গতিকে সি ৰাজনীতিৰ মানুহ নেকি আমি ৰাজনীতি কিয় পঠিয়াওঁ
ৰাজনীতিজ্ঞ কিয় পঠিয়াওঁ আমাৰ যাতে ৰাজ্যখনৰ ডেভেলপৰ লগতে নিজৰো উন্নতি হয় তেওঁৰো উন্নতি হয় আমাৰো উন্নতি হয় সেইটোহে কামনা আৰু সেইটোৱে নহ'ল যিহেতু আমি আৰু সেইবোৰ মানুহ ভোট দি কি লাভ নাই বিজেপিৰ পতন হ'ব 100 গৰু খালে বাঘৰ মৃত্যু 26ৰ বিধানসভা নিৰ্বাচনলৈ পৰিৱৰ্তন হ'ব বুলি ভাবেনে মই পূৰা ভাবোঁ পৰিৱৰ্তন আহিব মানুহে এতিয়া এটা শিক্ষা পাইছে অসমত শিক্ষাটো লাহে লাহে পাইছে উইমেনবিলাকে বুজি নাপায় গাঁৱলীয়া উইমেন সিহঁতক ভয় দেখুৱাইছে যে তোমালোকে যদি এইবিলাক বেনিফিচিয়াৰীবিলাক গ্ৰহণ কৰা কিন্তু যদি ভোট নিদিয়া এইবিলাক কাঢ়ি লৈ যাম সিহঁতে ভয় খাইছে 4 ভাগৰ 1 ভাগ মানুহ হ'লেও ভয় খাইছে গাঁৱলীয়া মানুহ কিয় ভয় নাখাব কিবা কৰি চলি আছে অলপ পইচাই পাইছোঁ চাউল পাইছোঁ তাকো যাব এই বুলি ভয় খাইছে সিহঁতে কাৰো কথা নুশুনে কিছুমানে শুনিছে বুদ্ধিয়কবিলাকে ভোটটো দেখা নাপায় আমিয়ে বুজাইছোঁ ভোটটো দেখা নাপায় এইটো ছিক্ৰেট বস্তু তোমালোকে খুচিমতে ভোট দিয়া এইটো গণতান্ত্ৰিক দেশ এখন এবাৰ ফলাফলক লৈ সুখী নে দুখী আপুনি মই সুখী সুখী এইখিনিত যে এজে হ'ল ইণ্ডিয়াত ইহঁতৰ ডাউনফল হ'ল সিহঁতে সংখ্যাগৰিষ্ঠতা নাপালে আৰু অনতিপলমে আৰু যি মৰ্চা চৰকাৰ কৰিছে বিশেষকৈ সেই অন্ধ্ৰপ্ৰদেশৰ তেওঁ কি TDC তেলেগু দেশম আৰু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ এওঁলোকে যিবোৰ দাবী কৰিছে সেই দাবীবিলাক পূৰণ কৰিলে বেলেগ ৰাজ্যও এতিয়া ধৰিব হাহাকাৰ লাগি যাব প্ৰথম মিটিঙতে গতিকে ইহঁতৰ ডাউনফল হ'ব মাজতে হোৱাৰ সম্ভাৱনা আছে পূৰ্ণ সম্ভাৱনা আছে মোৰ ফালৰ পৰা কৈছোঁ মই 1974 BA পাছ কৰা মানুহ কিছু জ্ঞান আছে বহুত উঠন পতন দেখিছোঁ পতন হ'ব সেইটো চিন্তা নাই এই ফ্লাইঅভাৰবোৰ যিটো কমপ্লিট হোৱা নাই সেইটো আগতে কৰিব লাগে স্পেচিয়েলি যিটো আছে নহয় NCR লাখটকীয়া যিটো আছে সেইটো মানে সোনকালে হ'ব লাগে এবাৰ অসমৰ যিটো নিৰ্বাচনী ফলাফল আপুনি সামগ্ৰিক গোটেই ফলাফলটোক লৈ সুখী নে ওকে চৰকাৰ যে এবাৰ নতুনকৈ এখন চৰকাৰ হৈছে ভোট হ'ল ফলাফল হ'ল চৰকাৰখনক লৈ কি আশা আপোনাৰ আছে ভাল হওক এইটোৱে আমাৰ আশা ভাল হওক আমাক কিবা সহায় কৰক এইটোৱে আমাৰ আশা না আমি আৰু কি ক'ম আমি দুখীয়া মানুহ আমাক সহায় কৰিব লাগে না আমাক সহায় কৰিলে আমি ভাল পাম আগৰ চৰকাৰখনক লৈ সুখী আছিলেনে আছিলোঁ আছিলোঁ বেয়া নহয় আমাক বহুত সহায় কৰিছে আমি চলিছোঁ ভাল কৰি সেইটোৱে আৰু ঠিকে আছে গুৱাহাটীখনত কি সলনি হ'ব লাগে বুলি ৰাস্তা ঘাট সলনি হ'ব লাগে মানুহৰ সুবিধা সলনি হ'ব লাগে বস্তু পানীৰ অকণমান দাম কমাব লাগে এইটোৱেতো হ'ব লাগে না গৰীব দুখীয়া কেনেকৈ চলিব ইমান যদি দাম হয় গৰীব দুখীয়া খাব নোৱাৰিব না আমাৰ নিচিনা মানুহ যদি 30 টকা 40 টকা আলু হয় আমি কেনেকৈ কিনিম এই ফুটপাথৰ দোকান কৰি ৰ'দত বৃষ্টিত ঝড়ত আপোনালোকে দেখিয়ে পায় না সেইটোৱে আৰু কথা আমাৰ বেলেগ আৰু একো নালাগে অকণমান কমাব লাগে বস্তুৰ দাম তেতিয়া চৰকাৰটো আৰু ভাল মানে জনসাধাৰণ আৰু ভাল হ'ব না হয়নে নহয় তেতিয়া চৰকাৰক আৰু ভাল পাব সেইটো কাৰণে নহয় এবাৰ চৰকাৰৰ পৰা আপুনি দাম বৃদ্ধিটো হ্ৰাস কৰিব অকণমান কমাব দিছোঁ আৰু দামটো বহুত হ'ল না বস্তুবিলাকৰ দাম বাঢ়ি বহুত হৈছে না সেইটোৱে আমাৰ আশা দুখীয়া মানুহ এনেকৈ কেনেকৈ চলিব আমি বাৰু দোকান কৰিছোঁ খাইছোঁ কিন্তু মোৰ চেয়েতো দুখীয়া মানুহ আছে কেনেকৈ খাব হয়নে নহয় 1 কেজি চাউলৰ দাম যদি 40 টকা হয় সেইটো মানুহ খাব নোৱাৰেতো এতিয়া ফুটপাথত দোকান কৰি আমি চলিছোঁ কিন্তু যেতিয়া ভিকাৰীবিলাক কেনেকৈ খাব সেইটোতো কথা আমি চবৰ কাৰণেই মানে অকণমান হেৰি কৰোঁ মানে দুখ কৰোঁ আমাৰ কাৰণে আমি গৰীব বুলি কি চবেই গৰীব আমাৰ নিচিনাই হয় সবাই যেন অকণমান ভাল হয় ধনী হয় এইটোৱে আমি আশা কৰোঁ চৰকাৰৰ পৰা এইটোৱে আমাৰ প্ৰাৰ্থনা আপুনি কোন সমষ্টিৰ ভোটাৰ আমি হেৰি ওদালগুৰি সমষ্টি ওদালগুৰি সমষ্টিৰ ফলাফলক লৈ কিমান সুখী এই বহুত ভাল উজনিত এবাৰ গৌৰৱ গগৈৰ কথাটো খুব চৰ্চাত আছে গৌৰৱ গগৈক লৈ পৰৱৰ্তী সময়ত কি আশা কৰে আপুনি ভালে হয় বিৰোধী দলৰ এটা হেৰি লাগে আৰু নাই এতিয়া অকলেতো বিজেপি বিৰোধী দলো লাগে ভালে হৈছে আৰু ভালে হৈছে শুনা গৈছে 26ত মুখ্যমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বী হ'ব গৌৰৱ গগৈ আপুনি কি ভাবে ভালে হয় আৰু হলি চৰকাৰ বদলিব লাগে আৰু একে চৰকাৰে থাকিব নালাগেতো নাই আৰু এইবাৰৰ ফলাফলটোৱে কি ইংগিত দিছে চৰকাৰ বদলিবনে বদলিব পাৰে 26ত নবদলিলে 31-32ত বদলি যাব পাৰে কিন্তু ৰকিবুল হুছেইনৰ এবাৰ বিৰাট প্ৰশংসা বিৰাট প্ৰতিদ্বন্দ্বিতা কৰিছে বদৰুদ্দিন আজমলৰ বিপৰ্যয় হৈছে বদৰুদ্দিন আজমলৰ বিপৰ্যয়ৰ কাৰণ কি
বদলি আজমল হেৰি হয়তো খুব ভালে হৈছে ৰকিবুল হুছেইন জিতছি ভাল হৈছে আৰু ভাল হৈছে তাৰ আৰু কি হ'ব তাৰ কাম নাই ভালে হৈছে ভালে হৈছে আৰু এইবাৰ চৰকাৰখনক লৈ কি আশা আশা মানে কি আৰু ভাল হ'ব লাগে আৰু নাই বস্তু পাতিৰ বহুত দাম হৈ গৈছে অলপ কিজানি অলপ হেৰিতে আহে আৰু সাধাৰণ মানুহ চলা বহুত অসুবিধা হৈ গৈছে ভাল হ'লে ভাল হয় আৰু আপুনি কোন সমষ্টি ভোটাৰ মই আমাৰ হেৰি গুৱাহাটী সমষ্টি নতুন গুৱাহাটী সমষ্টিটোক লৈ পেলাই এইবাৰৰ প্ৰতিদ্বন্দ্বী বা যিগৰাকী প্ৰাৰ্থী তেওঁৰ পৰা কি আশা কৰিব আশাটো বহুত আছে কিন্তু আশাবিলাক পূৰণ হ'লেহে ভাল লাগিব সমস্যাটো বহুত আছে খোৱা পানীৰ সমস্যা আছে দাম বস্তু কিমান বাঢ়ি আছে এইবিলাক অলপ চাব লাগে সেইখিনি যদি কৰে ভাল লাগিব আৰু যদি সেইখিনি আশা কৰিছোঁ আৰু ফলাফলক লৈ এবাৰ ফলাফল কেনে হৈছে বুলি ভাবে ফলাফলটো কি আৰু যিটো ঠিকেই আছে ফলাফলটো মানে আগৰ মতে হৈছে আগৰ যেনেকুৱা আছিলে লাষ্ট বিধানসভা ইলেকশ্যন এবাৰ উজনিৰ গৌৰৱ গগৈৰ কথা খুব শুনিবলৈ পোৱা গৈছে গৌৰৱ গগৈক লৈ আপুনি কি ভাবে তেখেতক মই ছাপোৰ্ট কৰিছোঁ তেখেতে জিকাৰ কাৰণে ভালেই লাগিছে কাৰণ তেখেতৰ এটা ভইচ এটা আছে যিটো নেকি লোকসভাত লাগে আমাৰ অসমৰ পৰাতো লোকসভাত যায় কিন্তু একো মাত মাতিব নোৱাৰে এখেতৰ মই পাইছোঁ এখেতক পোৱাৰ কাৰণে মই খুবেই সুখী তেখেতক মই কংগ্ৰেছন জনাইছোঁ ইয়াৰ পৰা আপোনাৰ জৰিয়তে আৰু বদৰুদ্দিন আজমলৰ এবাৰ বিপৰ্যয় আৰু ৰকিবুল হুছেইনৰ প্ৰবল উত্থান কি ভাবে আপুনি তেখেতৰ হ'বই তেখেতৰ ধ্বংস হ'বই ইলেকশ্যন ৰাজনীতিত তেখেত যিটো মানে পলিটিক্স কৰি আছিলে জৰা ভুকা ৰাজনীতি আৰু সেইটো বস্তু নচলেই নহয় সেইটো চবেই বুজি পাইছে ৰাইজে সেইটো কাৰণে এবাৰ তেখেতে সেইটো কাৰণে মাৰ খালে আৰু সেইটো কাৰণে আৰু এইবাৰ ২৬ত মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বান হিচাপে থিয় হ'ব গৌৰৱ গগৈ বুলি এটা চৰ্চা চলিছে এই কথাটোক লৈ কিমান এইটো শুনি আছোঁ তেখেতে কৈছে এইবাৰ মানে বিজেপি উৎখাত কৰিম বুলি কৈ আছে নেক্সট 26 ইলেকশ্যনত চাওঁ দেখা যাওঁ কি হয় আপুনি বিচাৰেনে চৰকাৰখন পৰিৱৰ্তন হ'ব বিচাৰেনে আপুনি বিচৰা মানে চাওক যোনে ভাল কাম কৰিব যোনে ৰাইজৰ অসমীয়া জাতিৰ হৈ কাম কৰিব সেইটোকে মই ছাপোৰ্ট কৰোঁ একচুৱেলি মই এটা জাতীয়বাদৰে ল'ৰা আছিলোঁ আগতে সেইটোৱে আৰু অসমখনক যোনে চিন্তা কৰিব মই তাকে ছাপোৰ্ট কৰিম সেইটোৱে আৰু এইবাৰ চৰকাৰখনক লৈ কিমান সুখী এইবাৰ ভাল লগা নাই কংগ্ৰেছ আহিলে ভাল হ'লে কিয় ভাবিছে কংগ্ৰেছ আহিলে ভাল হ'ল আগতে যেনেকুৱা আছিল এনেকুৱা নাই বস্তু পাতি বহুত দাম হৈছে চৰকাৰটো পাৰা নাই এতিয়া আপোনাৰ ৮০-৯০ টকাৰ তলত একো চব্জিয়ে নাই এতিয়া গৌৰৱ গগৈ এবাৰ খুব চৰ্চা হৈছে গৌৰৱ গগৈ ৰাজনীতিত কিবা সাল সলনি কৰিব বুলি আপুনি ভাবেনে চাওঁ কি হয় ভাল এটা আশা কৰিছোঁ এতিয়া কি হয় ক'ব নোৱাৰোঁ আৰু গুৱাহাটী সমষ্টিৰ এবাৰ যিগৰাকী নেত্ৰী তেওঁৰ পৰা কি আশা কৰিব আপুনি গুৱাহাটী সমষ্টিৰ ভোটাৰ বস্তু পাতিৰ দাম কম হয় এইটোৱে আশা কৰিম আমি দুখীয়া মানুহ আৰু কি ক'ম বেলেগ আৰু পঢ়া লেখা বাচ্চা কাচ্চা যাতে ভালকৈ বস্তু পাতিৰ দাম কম হয় স্কুল ফিজটো কম হয় এনেকুৱাই বিচাৰোঁ কংগ্ৰেছ চৰকাৰ আহিলে এইখিনি কৰিব বুলি ভাবে নেকি আপুনি ভাবোঁ এতিয়াতো বিজেপি চৰকাৰ এতিয়ালৈকে একোৱে হোৱা নাই ইমান বস্তুৰ দাম হৈছে আমি ৫০০ টকা ধৰক ইনকাম কৰিলেও ৩০০ টকাৰ বজাৰতে যায় কি ক'ব এতিয়া চৰকাৰ সলনি হোৱাটো বিচাৰে আপুনি বিচাৰোঁ মাজে মাজে সলনি হ'ব লাগে আশাটো বহুতেই থাকে কি পৰিপূৰ্ণ কৰিব এইটোৱে কথা এইবাৰ যে আজমলৰ বিপৰ্যয় হ'ল ৰকিবুলৰ যে বিৰাট উত্থান কি বুলি ভাবে তাৰ কাৰণ কি মোৰ মতে আপোনাৰ কি ক'ম মানুহৰ থিংকিংটো কেনেকুৱা মই গম নাপাওঁ মানুহটো হয় চামুগুৰিৰ মানুহটো হয় ঠিক আছে তাতে গৈ পেলাই ধুবুৰীত গৈ পেলাই খেলিছে তাৰপিছত মানুহে ভোট দিয়া যায় ই নিজৰ সমষ্টিতে নাথাকে তাৰপিছত সেইটো ঠাইত কেনেকৈ ই ডেভেলপমেণ্ট কৰিব মানুহৰ কেনেকুৱা যে থিংকিং লেভেল মই গম নাপাওঁ গৌৰৱ গগৈক লৈ আপোনাৰ মনোভাৱ কি গৌৰৱ গগৈ মই কিছুমান ইণ্টাৰভিউ দেখিছোঁ তো দেখাৰ পিছত এনেকুৱা লাগি আছে যে মানুহটো অলপ পঢ়া লিখা হয় এতিয়া পঢ়া লিখাটো কেনেকুৱা চিষ্টেমত পলিটিকেলি গ'লে মই ভাল আছোঁ কিন্তু পলিটিকেলি মই যেতিয়া যাওঁ মই যি বস্তু কৰিব বিচাৰোঁ এইটো কৰিব নোৱাৰোঁ সি কেনেকুৱা বস্তুটো কৰিব পাৰিব যোৰহাট বা মাজুলী ৰাজ্যৰ বাবে বা অসমৰ বাবে কি কৰিব পাৰিব সেইটো তেখেতৰ কথা আৰু মানুহেতো ভোট দি পেলাই হেৰি কৰি জয়যুক্ত কৰি মানে পাৰ্লিয়ামেণ্টলৈ পঠালে এতিয়া তেখেতে কেনেকুৱা কি কৰে সেইটো কথা মোদী দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে বা হ'ব
আপুনি আপোনাৰ কি আশা বা আগৰ সময়ছোৱাত যিখিনি কাম কৰিলে তাক লৈ কিমান সুখী? চাওক মই প্ৰেক্টিকেলি মই মোদীয়ে যি কাম কৰিছে মই একো হেৰি নাপাওঁ, কাৰণ মই আপোনাৰ মিডিল ক্লাছ ফেমিলিৰ পৰা হওঁ। মই মোৰ কাৰণে এইটো বস্তু মোৰ আজি চাকৰি আছে, পইচা আহি আছে, মই বজাৰ কৰি আছোঁ, খাই আছোঁ, ঠিক আছে। এইটো আজি যদি চাকৰি নাথাকে কোনো আপোনাৰ মোদীয়ে চাকৰি নিদিয়ে, হেৰি নিদিয়ে। তো এতিয়া কিবা এটা কৰিব লাগিব যাতে আমাৰ মেজৰিটি ভোটাৰ হ'ল আপোনাৰ কি কয় এইটো মিডিল ক্লাছ। তো মিডিল ক্লাছে একো নাপায়, না আপোনাৰ চৰকাৰে কোনো আঁচনি পায়, না কোনো হেৰি পায়। আমি দিন আনা দিন মজুৰি কৰি খাওঁ। তো আমাৰ কাৰণে যদি কিবা ভাবে বা কিবা বস্তু হেৰি কৰে তেনেহ'লে ভাল আৰু। আমিতো লাষ্ট 5 ইয়াৰ্ছতে বা হেৰি মোৰ পাৰ্চনেলি কওক বা হেৰি কওক, মোৰ পৰিয়ালতে একো বস্তু পোৱা নাই। এইবাৰ ফলাফলত বিৰোধীয়ে 3খন আসন পালে, আপুনি আৰু বেছি আশা কৰিছিলে নে ইমানেই আশা কৰিছিলে? মই অলপ ভাবিছিলোঁ অলপ চেঞ্জেছ হ'ব, বাট কিন্তু যদি আমি গ্ৰেটাৰ গোল যদি দেখা পাওঁ পৰিপ্ৰেক্ষতে, যেতিয়া মোদী যেনেকৈ সি যিয়ে নহওক আমাৰ প্ৰাইম মিনিষ্টাৰ হয়, এটা ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ হয়, সি যেতিয়া বাহিৰত যায়, যেতিয়া যোনটো ইমেজ যোনটো ইণ্ডিয়াৰ হয় সেইটো মই ভাবোঁ অলপ ভাল কৰিছে। সেইটো কাৰণে মই বিচাৰিছিলোঁ যে অলপ একক সংখ্যাগৰিষ্ঠ হৈ পেলাই আকৌ আহিলে তেখেতে কিবা ডিচিশ্যন ল'ব পাৰিব, ঠিক আছে, ডিচিশ্যন ল'ব পাৰিব। তো এতিয়া অলপ খেলি মেলি হ'ব, কিবা ডিচিশ্যন লয় নহয়, কিন্তু ভালকৈ চলাই যাব লাগে। কাৰণ এটা ভাৰতৰ এটা ইমেজ হৈ গৈছে বাহিৰত, তেখেতৰ ৰিলেশ্যন আমাৰ যদি চুবুৰীয়া হওক বা আমেৰিকা হওক বা ইংলেণ্ড হওক চবতে লগত ৰিলেশ্যনটো ভাল। এতিয়া ইণ্ডিয়াক মানুহে অলপ বেলেগ চকুৰে দেখি আছে। এতিয়া আমাৰ যোনটো নেক্সট এটা ইণ্ডাষ্ট্ৰিয়েল আপোনাৰ ৰেভলিউশ্যন হ'ব গৈ আছে, সেইটো কাৰণে ইণ্ডিয়া এটা মানে সাংঘাতিক এটা পজিশ্যনত আছে, যোনটো আমি এইটো যদি গ্ৰেপ কৰিব পাৰোঁ আমাৰ কাৰণে এইটো ভাল হ'ব, আমাৰ কাণ্ট্ৰিৰ কাৰণে ভাল হ'ব। এতিয়া মানে যেতিয়া এইটো চেঞ্জ কৰিলে নহয়, হাজো শুৱালকুছি পৰিলে। এতিয়া এইবাৰ ইলেকশ্যনৰ ফলাফলক লৈ পেলাই যিটো ৰিজাল্টক লৈ কিমান সুখী আপুনি? সুখী মানে ঠিক তেনেকুৱা সুখী এটা হোৱা নাই আৰু, যিহেতু আমি এতিয়া বেলেগ সমষ্টি হোৱাৰ লগে লগে এটা আমাৰ মিনিষ্টাৰ বা হেৰিটোও চেঞ্জ হৈ গ'ল, তাৰ ওপৰত প্ৰভাৱ পৰিব। সমষ্টি যিটো পুনৰ্নিৰ্ধাৰণ হ'ল তাক লৈ আপুনি সন্তুষ্ট নহয়, সেইটো সন্তুষ্ট নহয়। আৰু এবাৰ যিটো অপজিশ্যন গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, এইফালে ৰকিবুল হুছেইন, তেওঁলোকক লৈ কি ক'ব? ঠিক আছে, তেখেতসকল এটা ভাল সংসদত কৰিব পৰা মানুহ, গতিকে জয়াটো ঠিক আছে, বেয়া পোৱা নাই। গৌৰৱ গগৈৰ কথা কি ক'ব? তেখেত ভালে এনে পাৰ্চনেলি মানুহজন ভালে। মুখ্যমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰিবনে 26? হ'ব পাৰে হ'ব। কোন সমষ্টি ভোটাৰ? পলকবাৰী সমষ্টি। চৰকাৰখনক লৈ কি আশা? চৰকাৰখনক লৈ আশা মানে বহুতে, আমাৰ ৰাস্তা ঘাটখিনি আমাৰ অলপ গাঁৱলীয়া ঠাই, ভাল হ'লে ভাল পাওঁ, আৰু মূল্য বৃদ্ধিটো অলপ কমালে ভাল পাওঁ, সেইটোৱে। এইবাৰ যিটো ফলাফল, নিৰ্বাচনৰ যিটো ফলাফলক লৈ আপুনি ভোটাৰ হিচাপে কিমান সুখী? মই সুখী মই বিজেপি চৰকাৰ গঠন কৰিলে মই ভাল পাওঁ। বিজেপিয়ে চৰকাৰ গঠন কৰিলে কিয় ভাল পায়? না, আগতে আমাৰ সেইফালে বহুতখিনি কাম কৰিছে, কাম কৰাৰ কাৰণে আমি অলপ ভাল পাই আছোঁ। আৰু অপজিশ্যন এইবাৰ কেনেকুৱা বুলি ভাবে? অপজিশ্যনৰ ষ্ট্ৰং হ'ব এইবাৰ, ভালে হ'ব এইবাৰ। গৌৰৱ গগৈৰ কথা আপুনি কি জনাব? গৌৰৱ গগৈটো এতিয়া আমাৰ ৰাজনীতিৰ খুব এটা ভাল লিডাৰ, এটা হেৰি, ভৱিষ্যতে তেখেতৰ মানে মই উজ্জ্বল কামনাই কৰিছোঁ। 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, এইবাৰ মুখ্যমন্ত্ৰীৰ মূল প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈ হ'ব বুলি চৰ্চা এটা চলি আছে, এইটোক লৈ কি ক'ব? এইটো আমিও তেনেকৈয়ে শুনি আছোঁ, গৌৰৱ গগৈ যদি আহে আৰু অলপমান পৰিৱৰ্তন হ'ব বুলি ভাবোঁ, আৰু নতুন ডেকা ল'ৰা। গৌৰৱ গগৈ অহাটো বিচাৰেনে? বিচাৰোঁ, নতুন চাম আহিব লাগে, এতিয়া আহিব লাগে। আজিৰ খবৰ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।